অগপত গৃহযুদ্ধ দ্বিখণ্ডিত হোৱাৰ পথত অসম গণ পৰিষদ জাতিধ্বংসী বিধেয়ক এতিয়া সুৰক্ষা কবচ অতুল বৰাৰ বাবে কেন্দ্ৰৰ আশ্বাসত অতুল বৰা পতিয়ন গৈ আত্মসমৰ্পণ কৰাৰ পাছত অতুল বৰাৰ বিৰুদ্ধে মুকলি ক্ষোভ মহন্তৰ সভাপতিৰ মন্তব্য দলীয় বক্তব্য নহয় দলৰ সভাত আলোচনা হোৱা নাই হয়তো দলীয় সভাত জনাব লাগিছিল কাৰণ তেওঁলোক আলোচনালৈ যোৱাৰ আগতে দলীয় সভা অনুষ্ঠিত কৰি আলোচনা কৰিছিল যে তেওঁলোকক মাতি পঠাইছে কিন্তু আলোচনা কৰাৰ পিছত মই জনাত এই মুহূৰ্তলৈকে দলীয় কোনো সভাত লেজিস্লেচাৰ পাৰ্টিয়ে হওক বা হেৰিয়ে হওক কৰা নাই আৰু এতিয়ালৈকে কোনো ষ্টেৰিং কমিটি হোৱা নাই কেব সন্দৰ্ভত দলৰ মজিয়াত হাতী ঘোঁৰা একো আলোচনা হোৱা নাই দলৰ সভাত আলোচনা হোৱা নাই তেওঁলোকে আলোচনা কৰি আহি কি হ'ল হাতী হ'ল নে ঘোঁৰা হ'ল সেইটো দলৰ সভাত আলোচনা হ'ব লাগিছিল এইবিলাকতো একো আলোচনা হোৱা নাই অতুল বৰাৰ বিৰুদ্ধে বহু অভিযোগ প্ৰফুল্ল মহন্তৰ গতিকে তেওঁলোকে দলৰ সপক্ষে নাছিল তেতিয়া দলৰ বিপক্ষে কাম কৰিছিল কেবৰ বিৰুদ্ধে অবিৰত প্ৰতিবাদৰ সংকল্প মহন্তৰ প্ৰতিবাদ কৰি আহিছোঁ প্ৰতিবাদ কৰি যাম অসমৰ মানুহে যদি আদৰণি জনাই বেলেগ কথা কিন্তু যিটোৱে অসমৰ ক্ষতিসাধন কৰিব নৰ্থ ইষ্ট ৰিজনৰ আৰু বিশেষকৈ তাহানি বৰ অসম আৰু আজিৰ অসমৰ সেইটো মই বিৰোধিতা কৰি যামেই সেৱাৰ বিপৰীতে ৰাজনীতি ক্ষমতাৰ খেল বোলা অতুল বৰাই অসমৰ আৱেগ অনুভূতিক জলাঞ্জলি দি কৈয়ে পেলালে অলপতো বুজা ল'বই লাগিব অসমৰ আন্দোলনক আৱেগিক আন্দোলন বুলি অভিহিত কৰি মুষ্টিমেয় কেইজনমানেহে আন্দোলনত নামি পৰিছে বুলি তাচ্ছিল্য কৰিছিল অতুল বৰাই তাচ্ছিল্যৰ লক্ষ্য আছিল মহন্তও কিছুমান ব্যক্তি বা কিছুমানৰ পৰা আমাৰ শিকিবলগীয়া আৰু জানিবলগীয়া নাই আমি যি শিকিম যি জানিম যি কৰিম অসমৰ ৰাইজৰ ডাইৰেকশ্যন মতে আমি কৰিম এই আন্দোলন কৰিলোঁ 51 চনৰ পৰা 71 চনলৈকে বিদেশীখিনিক ৰাখিলোঁ এইটোতো হয় বাস্তৱ সত্য অসমৰ জনসাধাৰণে মেণ্ডেট দিছিলে নেকি কৈছিলে নেকি এইটো কৰিবৰ কাৰণে হোৱাটো নাই 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 আমি অসম আন্দোলনটো ইম'চনতে হৈছে তেওঁলোকে বিবেচনা কৰিছে যে কেবে ক্ষতি কৰিব যিটো আমি বিবেচনা কৰিছিলোঁ ইয়াৰ পাছতেই প্ৰত্যুত্তৰ মহন্তৰ 1994ত মহন্তৰ চৰকাৰ ভংগৰ বাবে নিজ দলৰ বিধায়কেই সভা পাতিছিল উদ্যোগ লৈছিল আজিৰ মন্ত্ৰী অতুল বৰাই তেওঁতো বিদেশী খেদাতকৈ অসম গণ পৰিষদ দলৰ বিধায়ক থাকি এতিয়া বিজেপি থকা অতুল বৰাৰ ঘৰত অতুল বৰা তেতিয়া মন্ত্ৰী আছিল তেওঁৰ ঘৰত মিটিং পাতিছিলে যে মুখ্যমন্ত্ৰী চেঞ্জ কৰিবৰ কাৰণে গতিকে তেওঁলোক আৰু কেইজনমান আছে মই নাম পিছত দৰকাৰ হ'লে ক'ম ইপিনে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ মুখতো অগপত ফাট মেলাৰ কথা অগপ এতিয়া দুভাগ হোৱাটো খাটাং মহন্তৰ নেতৃত্বত হ'ব নতুন দল নতুনকৈ গঠিত হ'ব লগা এই দলটোৱে হ'ব প্ৰকৃত আঞ্চলিক দল এজিপিটো দুভাগ হ'ব লাগিবই এজিপি দুভাগ হ'বই মই ভাবোঁ যে শেষত মহন্তৰ নেতৃত্বত বা বাকী যিসকলে আহিব সেইখনে প্ৰকৃত আঞ্চলিক দল হ'ব এসময়ত অসম চুক্তিক বাইবেল গীতা বুলি ভবা অতুল বৰাৰ দুৰ্বল স্থিতিক তীব্ৰ সমালোচনা গগৈৰ অতুল বৰাই কৈছিল অসম চুক্তি দেখোন হেৰি বুলি বাইবেল বুলি কয় গীতা বুলিও কয় দেখোন তেওঁ যে একেবাৰে কি কয় ক্ষমতা লোভী আজি নগ্নভাৱে ওলাই পৰিছে ক্ষমতা লোভীৰ এটা হিচাপ থাকে কিন্তু তেওঁলোকক ক্ষমতা লাগে নিজৰ সৎ সম্পত্তি বঢ়াবৰ কাৰণে মুঠতে অগপৰ সভাপতিৰ নমনীয় স্থিতি ক্ষমতাৰ খেল আৰু গৃহযুদ্ধৰ বাবে অগপ দুভাগ হোৱাৰ আশংকা ঘনীভূত হৈ পৰিছে ভিডিঅ' জাৰ্নেলিষ্ট কংকনৰ সহযোগত ৰুবুল গগৈ প্ৰাগ নিউজ